ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি ডিসেম্বৰ মাহৰ 4 তাৰিখ আজি বাৰ হ'ব বৃহস্পতিবাৰ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি তিথি হ'ব শুক্লা চতুৰ্দশী তিথি আজি নক্ষত্ৰ হ'ব কৃতিকা নক্ষত্ৰ আজি যোগ হ'ব শিৱ যোগ আজি কৰণ হ'ব বনিষ্কৰণ তাৰ পিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব বৃষ ৰাশি আজি জন্মত বৃষ ৰাশি ক্ষুদ্ৰবন মতান্তৰে বৈশ্যবন দেৱাৰীগণ মৰণত দ্বীপদুখ আজি যোগিনী পশ্চিমত সূৰ্য উদয় হ'ব 5:59 সূৰ্যাস্ত সম হ'ব 4:27 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল কেইটালৈ আগবাঢ়িছোঁ বিশেষকৈ তিনি ৰাশি সাৱধান হ'ব লাগিব মিথুন ৰাশি বৃশ্চিক ৰাশি আৰু মীন ৰাশি ৰাশিফল কেইটানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে এই সময়খিনিত কিন্তু অনুকূল সময় বুলি কৈছে একে সময়তে আজি দিনটো আধাৰ কামখিনি পূৰণ হ'ব এই সময়খিনিত কিন্তু ঘৰুৱা সামগ্ৰী বজাৰ কৰি এক সুখদায়ক দিন কটাব কিছুলোকে গুৰুত্বপূৰ্ণ মানুহক লগ পোৱাটো লাভজনক বুলি প্ৰমাণিত হ'ব এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰতো আজি দিনটোত গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে আপুনি এটা উল্লেখযোগ্য সিদ্ধান্তত উপনীত হ'ব পাৰিব বুলি কৈছে বিশেষকৈ ব্যৱসায়ীসকলে তেওঁলোকৰ ক্লায়েণ্টৰ পৰা ভাল অফাৰ বা সমৰ্থন লাভ কৰাৰ সম্ভাৱনা আছে নিয়োজিত ব্যক্তিসকলে কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ নিজৰ হৃদয় আৰু মনক সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে আৰু বিশেষকৈ কল্পনাৰ পৰা আঁতৰি থাকিব লাগে বুলি কৈছে ভাবি থাকিলে নহ'ব কামখিনি কেনেকৈ কৰিব পাৰি কেনেকৈ ছাকসেছ হ'ব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব নিয়োজিত ব্যক্তিসকলে কৰ্মৰ ক্ষেত্ৰত নিজকে বিশেষকৈ এক্টিভ কৰি তুলিব লাগিব সক্ৰিয় কৰি তুলিব লাগিব আজি আপোনালোকৰ শ্ৰেষ্ঠ সমতা প্ৰদৰ্শন কৰক বিশেষকৈ আৰ্থিক অৱস্থা কিছু উন্নতি হ'ব ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতা বৃদ্ধি পাব পাৰে আৰু সফলতা লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব আজি আপোনালোকৰ সন্তানে দিনটোৰ প্ৰথম ভাগত কৈছে যে বিশেষকৈ অলপ আমনি কৰিব পাৰে তেওঁলোকৰ আশা পূৰণ কৰিব লাগিব পাৰে তেওঁলোকৰ সফলতাৰ বাবে আপুনি এটা সাৰপ্ৰাইজ পাৰ্টি নিক্ষেপ কৰিব পাৰে যেটো তেওঁলোকে ক্ষেত্ৰত সুখ বৃদ্ধি কৰিব বা সুখ লাভ কৰিব বুলি কৈছে আজি আপোনালোকৰ স্বভাৱ আৰু প্ৰচেষ্টাৰ বাবে ব্যক্তিগত সম্পৰ্ক মজবুত হৈ উঠিব একে সময়তে কৈছে যে আজি আপোনালোকৰ সংগীৰ সৈতে আপোনালোকৰ আৱেগিক সংযোগ বৃদ্ধি পাব দিনটো প্ৰথম ভাগত আপোনালোকৰ পৰিয়ালে হয়তো সকলোৰে সৈতে আউটিঙৰ পৰিকল্পনা কৰিব পাৰে খেলুৱৈসকলে বৰ্তমান সময়ত সময়ৰ প্ৰতি গুৰুত্ব দিব লাগে দিনটো দ্বিতীয় ভাগত বিশেষকৈ শ্বেয়াৰ মাৰ্কেট বা লাভৰ বজাৰত বিনিয়োগৰ পৰিকল্পনাত আপুনি কিছু বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে বিশেষকৈ আজিৰ দিনটোত নিজৰ লক্ষ্যৰ প্ৰতি গুৰুত্ব দিব বুলি কৈছে সাহসৰে আগবাঢ়িব লাগিব বৰ্তমান পৰিস্থিতি ব্যৱসায়ীসকলৰ বাবে অনুকূল নহয় গতিকে এই কঠিন সময়ত আপোনালোকে এই সময়খিনি শান্তভাৱে ব্যৱসায় চলাই নিব লাগিব কৰ্মৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব কোনোবা আপোনালোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে কৰ্মসংস্থাপনত থকাসকলে নিজৰ কৰ্মৰ ৰুটিনৰ পৰিৱৰ্তনৰ বাবে নিজকে প্ৰস্তুত কৰা উচিত কিয়নো তেওঁলোকে চিনিয়ৰসকলে বিশেষকৈ হঠাতে কিছু পৰিৱৰ্তন কৰিব পাৰে আজি পৰিয়ালৰ ভিতৰত মানসিক হাৰাশাস্তিৰ সন্মুখীন হ'ব পাৰে দিনটো আপোনালোকৰ স্বাস্থ্য ভাল নহ'ব হঠাতে আজি দিনটো চৰকাৰী ভ্ৰমণে আপোনালোকৰ মানসিক চাপৰ বৃদ্ধি কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকলে দিনটো দ্বিতীয় ধাতুটো কঠিন বুলি প্ৰমাণিত হ'ব আজি আপোনালোকৰ ওচৰৰ চুবুৰীয়াৰ সৈতে তৰ্ক পেচালবোৰ এৰক আজি আপোনালোকৰ ওচৰৰ চুবুৰীয়াৰ সৈতে ভাল সম্পৰ্ক নিশ্চিতভাৱে বজাই ৰাখক প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে জীৱন সংগীৰ লগত কথা পাতিলে আপোনালোকৰ কথা নিয়ন্ত্ৰণ কৰক বুলি কৈছে ভুল শব্দ বা ব্যংগাত্মক শব্দ ব্যৱহাৰ নকৰিব গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব ভাগ্য ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় জয় শ্ৰী কৃষ্ণ বৃষ ৰাশি ওম নমঃ শিৱায় যদি আপুনি অংশীদাৰিত্বৰ সম্পৰ্কে কিবা এটা ব্যৱসায় চলাই আছে তেন্তে আপোনালোকৰ অংশীদাৰৰ সৈতে স্বচ্ছতা বজাই ৰাখক তুচ্ছ বিষয়ক লৈ তৰ্ক এৰক বুলি কৈছে অপ্ৰয়োজনীয় তৰ্কৰ পেচাৰবোৰ এৰিব লাগিব আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ দক্ষতাই আজি আপোনালোকৰ নতুন উচ্চতালৈ লৈ যাব নিয়োজিত লোকৰ বাবে বিশেষকৈ গ্ৰহৰ অৱস্থান আপোনালোকৰ শুভ দেখা পোৱা গৈছে কাৰ্যালয়ত সুবিধা বৃদ্ধি পোৱাৰ আশা কৰা হৈছে একে সময়তে পৰিয়ালৰ সকলোৰে লগত আপোনালোকৰ সম্পৰ্ক উন্নত হ'ব পৰিৱেশটো সুখকৰ হ'ব বুলি কৈছে সকলোৰে লগত বিশেষকৈ হাঁহি ধেমালি বা আড্ডা মাৰি কিছু দিনটো কটাবলৈ সুযোগ পাব আজি আপোনালোকৰ কামে সামাজিক পৰ্যায়ত আপোনালোকৰ সন্মান বৃদ্ধি কৰিব আপোনালোকৰ প্ৰেম জীৱন বা আপোনালোকৰ বৈবাহিক জীৱনৰ অনুকূল দেখা পোৱা গৈছে জীৱন সংগীৰ সৈতে সমন্বয় বজাই ৰাখি আপুনি সফল হ'ব বিশেষকৈ পৰীক্ষা তাৰিখক লৈ অলপ চিন্তিত হৈ পৰিব প্ৰতিযোগিতামূলক বিশেষকৈ ছাত্ৰ ছাত্ৰীয়ে আজি সৰু ভাই ভনীৰ লগতো বিশেষকৈ সৎ হ'ব তেওঁলোকৰ সহায়ত আপোনালোকৰ কিছুমান কাম হ'ব পাৰে গতিকে তেওঁলোকক নিৰাশ নকৰিব তেওঁলোককো সহায় কৰিব পাৰিবাৰিক ব্যৱসায়ত প্ৰৱেশ কৰিলে ইয়াক নতুন উচ্চতালৈ লৈ যাব পাৰিব যিসকলে অংশীদাৰিত্ব সম্পৰ্কীয় কাম কৰে তেওঁলোকৰ বাবে দিনটো যথেষ্ট লাভ দেখিব আৰ্থিক সুস্থতা উন্নত কৰিলে আপোনালোকৰ চিন্তাবোৰ দূৰ হ'ব লক্ষ্যমুখী পেছাদাৰীসকলে প্ৰচেষ্টা চলাব লাগে এই দিশত তেওঁলোকৰ লাভান্বিত হ'ব বুলি কৈছে
কৰ্মৰ ক্ষেত্ৰত উত্থান পতন হ'ব পাৰে যাৰ ফলত আপোনালোকৰ চিন্তাবোৰ বাঢ়িব সময় বহুমূলীয়া চিন্তাৰ বাবে নহয় চিন্তাৰ বাবে ব্যৱহাৰ কৰক ছাত্ৰ ছাত্ৰীসকলে দিনটো দ্বিতীয়টো পঢ়া শুনাৰ ক্ষেত্ৰত ধাৰাবাহিকতা বজাই ৰখাৰ ক্ষেত্ৰত সফল হ'ব আজি আপোনালোকৰ সংগীৰ বিশেষকৈ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত দিনটো দ্বিতীয়ত গুৰুত্ব দিব বুলি কৈছে তেওঁলোকৰ কথা বতৰাখিনিও আপোনালোকে কেয়াৰফুলি শুনিব দিনটো ভাল হ'ব বিক্ৰাখী জাতক জাতিকাসকলে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব আজি অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক বুলি কৈছে নিজৰ খং নিয়ন্ত্ৰণ কৰক আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত তৎক্ষণাত নল'ব ভুল মানুহৰ লক্ষণৰ পৰা আঁতৰি থকাটো আপোনালোকৰ বাবে বৰ্তমান সময়ত উচিত হ'ব বুলি কৈছে আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ আমাৰ এই চেনেলটোৰ জৰিয়তে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক ওম নমঃ শিৱায় জয় শ্ৰী কৃষ্ণ জয় শ্ৰী কৃষ্ণ মিথুন ৰাশি আজি ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া ভাল বিক্ৰী আৰু সুস্থ আয় দেখা পোৱা যাব কৰ্মক্ষেত্ৰত দলীয় ঐক্য বজাই ৰখাটো আপোনালোকৰ প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে নিয়োজিত ব্যক্তিসকলে চৰকাৰী কৰ্তব্য পালন কৰাৰ সময়ত সাৱধান হ'ব লাগে তেওঁলোকৰ চিনিয়ৰসকলৰ নিৰ্দেশনাক ধাৰাবাহিকভাৱে আওকাণ কৰিলে তেওঁলোকৰ কামত হেঁচা পৰিব পাৰে আজি স্বামী স্ত্ৰীৰ মাজৰ যি সম্পৰ্ক উন্নত হ'ব যদি আপুনি ঘৰতে প্ৰাৰ্থনাৰে দিনটো আৰম্ভ কৰে বা আৰাধ্য দেৱতাক আপোনালোকে পূজা কৰি কামখিনি আৰম্ভ কৰে তেন্তে আপোনালোকৰ বাবে উপকাৰী হ'ব আপোনালোকৰ দিনটো বহুত বেছি ভাল হ'ব বুলি কৈছে লিখা দক্ষতাৰ বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়ক কিয়নো এই ক্ষেত্ৰত আপুনি সোনকালে সফলতা লাভ কৰিব আজি মেনেজমেণ্টৰ বিশেষকৈ একে সময়তে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব বন্ধু বান্ধৱীৰ সৈতে আউটিঙৰ পৰিকল্পনা কৰিব পাৰে পাৰিবাৰিক জীৱনটো দিনটো প্ৰথম ভাগত তুলনামূলকভাৱে স্বাভাৱিক হ'ব পুৰণি খুববোৰ পাহৰি একেলগে থাকিবলৈ চেষ্টা কৰক দিনটো দ্বিতীয়টো ব্যৱসায়ীসকলৰ বাবে সময় আৰু পৰিস্থিতি অনুসৰি নিজৰ আচৰণত কিছু পৰিৱৰ্তন কৰিব লাগিব বুলি কৈছে কিছুমান ক্ষেত্ৰত কিন্তু বিশেষকৈ আনৰ কাষত আপোনালোকৰ খিংখিঙীয়া আচৰণে আপোনালোকৰ মৰ্যাদাপূৰ্ণ সুনামক কলংকিত কৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত কাৰো লগত তৰ্ক নকৰাকৈ যদি আপুনি নিজৰ কামত ভালদৰে মনোনিৱেশ কৰে দিনটো দ্বিতীয়টো তেন্তে দিনটো আপোনালোকৰ বাবে বহুত বেছি ভাল হ'ব নিয়োজিত লোকসকলে আনুষ্ঠানিকভাৱে আৰু পৰিকল্পনাৰে কাম আৰম্ভ কৰিব লাগে বুলি কৈছে যাতে কামবোৰ সময়মতে সম্পূৰ্ণ হয় এলাহক জয় কৰি নিজৰ কামত মনোনিৱেশ কৰিব লাগিব কিয়নো গ্ৰহৰ অৱস্থাত আপোনালোকক বিশেষকৈ অলপ সময় এলেহুৱা কৰি তুলিব পাৰে প্ৰেম বা বৈবাহিক জীৱনত বিশেষকৈ মৌখিক কাৰ্য হ'ব পাৰে মুখত বিশেষকৈ কাৰ্য হ'ব পাৰে তৰ্ক পেচাল হ'ব পাৰে বিশেষকৈ মুখে কথাবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব কথাত সৰলতা হৃদয়ত সৰলতা লিখাত সৰলতা আচৰণৰ সৰলতা এই গুণবোৰে এই সকলোবোৰ গুণে বিশেষকৈ আপোনালোকৰ জীৱনলৈ সফলতা আৰু বিশেষকৈ সৰলতা দুইটাকে আনিব বুলি কৈছে আপুনি কিছুমান পাৰিবাৰিক সমস্যাৰ সন্মুখীন হ'ব পাৰে হঠাতে ভ্ৰমণে আপোনালোকৰ মানসিক চাপ বৃদ্ধি কৰিব পাৰে কিছু লোকৰ খেলুৱৈসকলৰ অনুশীলন কৰাৰ সময়ত সাৱধান হ'ব লাগে তেওঁলোকে আঘাতপ্ৰাপ্ত হ'ব পাৰে গতিকে এই সকলোখিনি দিশৰ ওপৰত কিন্তু মিথুন ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দি চলিব লাগিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় কৰ্কট ৰাশি আজি ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল দেখা পোৱা গৈছে কিন্তু তেওঁলোকে অত্যধিক ঋণত সামগ্ৰী বিক্ৰী কৰাৰ পৰা বিশেষকৈ বিৰত থাকিব লাগে কৰ্মৰ ক্ষেত্ৰত আপুনি কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে যিবোৰ আপুনি আপোনালোকৰ জ্ঞানেৰে সমস্যাবোৰ সহজে সমাধান কৰিব পাৰিব দলীয় পৰিৱেশত কাম কৰিলে বা একলগ কাম কৰিলে অনুকূল ফলাফল দেখিব বুলি কৈছে লাভৰ শতাংশ বাঢ়িব বুলি কৈছে একে সময়তে দিনটো আপোনালোকৰ এই সময়খিনি ধৈৰ্যৰ প্ৰয়োজন আছে বুলি কৈছে আজি আপোনালোকৰ প্ৰেম জীৱনতো উত্তেজনা আৰু কিছু ৰোমাঞ্চৰে ভৰি পৰিব চুলি খৰা বা ছালৰ এলাৰ্জিৰ দৰে সমস্যা আপোনালোকক মানসিক চাপৰ বৃদ্ধি কৰিব পাৰে আজি পাৰিবাৰিক কিছুমান বিষয়ত আপুনি হস্তক্ষেপ কৰিব পাৰে আপুনি হয়তো কোনো প্ৰেৰণাদায়ক ব্যক্তিৰ বাবে নিৰ্দেশনা বিচাৰিব পাৰে আজি আপোনালোকৰ জ্ঞান বৃদ্ধিৰ বাবে কিছুমান ভাল কিতাপো পঢ়িব পাৰে আজি একে সময়তে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ এই প্ৰচেষ্টাৰ পৰা ভৱিষ্যতে লাভান্বিত হ'ব দিনটো দ্বিতীয়তে আপুনি হয়তো ইণ্টেৰিয়ৰ ডিজাইনৰ ব্যৱসায়ত নতুন কিবা এটা প্ৰচেষ্টা পৰিকল্পনা কৰিব পাৰে যিসকলে এই ক্ষেত্ৰত জড়িত পৰিকল্পনাবোৰ যদিহে তৎক্ষণাত কঠোৰ পৰিশ্ৰমলৈ ৰূপান্তৰিত নহয় তেন্তে সেইবোৰ কেৱল ভাল উদ্দেশ্যহে ব্যৱসায়ীসকলে নিজৰ কঠোৰ কথা বতৰা নিয়ন্ত্ৰণ কৰাটো উচিত কিয়নো কঠোৰ শব্দই সুযোগ হেৰুৱাব পাৰে নিয়োজিত ব্যক্তিসকলে গ্ৰহৰ যি অৱস্থান উন্নতি দেখিব বুলি কৈছে চাকৰি স্থিৰতা বজাই ৰখাত উপযোগী হ'ব কৰ্ম সংস্থাপনত থকাসকলে দিনটো দ্বিতীয়টো বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত সকলোৰে লগত সৌজন্যতাৰে কথা পাতি নিজৰ হৃদয় জয় কৰিব লাগে ইয়াৰ ফলত তেওঁলোকে ভৱিষ্যতৰ খ্যাতিৰ পথ মুকলি কৰিব আনন্দত সময় কটাব আজি আপোনালোকৰ পৰিয়ালৰ সৈতে বিনোদনমূলক কাৰ্যকলাপ বা খেলত লিপ্ত হ'ব পাৰে য'ত যিমান পাৰি সিমান সদস্যৰ জড়িত থাকিব পাৰে লঘু কথোপকথনে বিশেষকৈ সকলোৰে হৃদয় জয় কৰিব পাৰিব আজি আপোনালোকৰ আচৰণে পৰিয়ালত এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব বুলি কৈছে দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ গ্ৰহৰ অৱস্থানে প্ৰেম বা বৈবাহিক জীৱনৰ বাবে আচৰিত হ'ব আজি আপোনালোকৰ ওপৰত সামাজিকভাৱে আলোচনা কৰা হ'ব কঠোৰ পৰিশ্ৰমৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে নিজৰ বিশেষকৈ পদবী অক্ষুণ্ণ ৰাখিব পাৰিব হঠাতে ভ্ৰমণৰ পৰিকল্পনা আজিৰ দিনটোত হ'ব পাৰে
শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় সিংহ ৰাশি ওম নমঃ শিৱায় নিয়োজিত ব্যক্তিসকলৰ কৰ্ম অভ্যাসৰ অৱনতি ঘটাৰ বাবে ব্যৱসায়ীসকলে মানসিক চাপত পৰিব পাৰে যদি এনেদৰে বহু দিন ধৰি চলি আছে তেন্তে তেওঁলোকৰ লগত আলোচনা কৰা উচিত আজি আপোনালোকৰ বিশেষকৈ প্ৰতিবাৰে কিবা এটা কামত বহুত বেছি সমস্যাৰ ফেস কৰিছে প্ৰবলেম ফেস কৰিছে জনাশুনা মানুহৰ পৰা পৰামৰ্শ লটো ভাল হ'ব আজি কৰ্মৰত লোকসকলে সাক্ষাৎকাৰৰ বাবে ভালদৰে প্ৰস্তুতি চলাব লাগে তেওঁলোকে হয়তো ভাল খবৰ পাব পাৰে আপুনি আপোনালোকৰ পৰিয়ালৰ সৈতে অধিক সময় কটাব বহু দিনৰ পিছত আপোনালোকৰ সংগীৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে দিনটো প্ৰথম ভাগত আপুনি কিছু ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে একে সময়তে এই সময়খিনি জীৱন সংগীৰ স্বাস্থ্যপাতি ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব আজি ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল কিন্তু তেওঁলোকৰ অত্যধিক ঋণত সামগ্ৰী বিক্ৰী কৰাৰ পৰা বিৰত থাকিব লাগে বুলি কৈছে একে সময়তে এই সময়খিনিত ব্যৱসায়ীসকলে নিজৰ কঠোৰ কথাবতৰা নিয়ন্ত্ৰণ কৰা উচিত কিয়নো কঠোৰ শব্দই সুযোগ হেৰুৱাব পাৰে নিয়োজিত ব্যক্তিসকলৰ গহৰ অৱস্থানৰ উন্নতি বুলি কৈছে চাকৰি স্থিৰতা বজাই ৰখাটো উচিত একে সময়তে এই সময়খিনিত আপুনি কিছু ভাল খবৰ লাভ কৰিব পাৰে যিবোৰ ভৱিষ্যতে আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব অভিযান্ত্ৰিক শিক্ষাৰ্থীসকলে কঠিন দিনৰ সন্মুখীন হ'ব পাৰে বিশেষকৈ এই সময়খিনি নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব আজি আধৰুৱা কামখিনি পূৰণ কৰাৰ লগতে নিজৰ কৰ্তব্যখিনি সুন্দৰভাৱে পালন কৰিব বুলি কৈছে দায়িত্বৰ প্ৰতি সৎ হ'ব বুলি কৈছে আবেগিক কিছু আপোনালোকৰ স্থিৰতা দেখিব বুলি কৈছে একে সময়তে এই সময়খিনিত আনৰ কথা বতৰা শুনি পেলাই যিকোনো সিদ্ধান্ত তৎক্ষণাৎ নল'ব ভুল মানুহৰ পৰা আঁতৰি থাকক অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে আজি ঘৰখনৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰা দেখা পোৱা যাব সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অতি অনুকূল দিনটো দ্বিতীয়াৰ্ধত ব্যৱসায়িক ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰক ভুল মানুহৰ পৰা আঁতৰি থাকক বুলি কৈছে অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত আপুনি প্ৰতাৰিত হ'ব পাৰে গতিকে সাৱধানতা অৱলম্বন কৰিব লাগিব দিনটো আৰম্ভণিতে গুৰুত্বপূৰ্ণ কামৰ পৰিকল্পনা কৰক দুপৰীয়াৰ অতি অনুকূল হৈ পৰিছে পৰিস্থিতিটো এই উপকূল বিশেষকৈ উৎকৃষ্ট সময়ৰ সদ্ব্যৱহাৰ কৰক ঘৰখনৰ সংস্কাৰ বা উন্নতিৰ সৈতে জড়িত আলোচনা সম্ভৱ আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু কাগজপত্ৰ সুৰক্ষিত কৰি ৰাখক তেওঁলোকক বিশেষকৈ অচিনাকি মানুহৰ হাতত পৰিবলৈ নিদিব সামান্যতম অসাৱধানতাই আপোনালোকৰ লোকচানৰ সৃষ্টি কৰিব পাৰে গতিকে ধ্যান ৰাখিব বিভ্ৰান্তিৰ সময়ত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'বলৈ কুণ্ঠাবোধ নকৰিব ব্যৱসায়িক কাৰ্যকলাপে গতি লাভ কৰিব সকলো কাম সুচাৰুৰূপে আগবাঢ়িব নিজৰ কামৰ ওপৰত সম্পূৰ্ণ মনোযোগ কেন্দ্ৰীভূত কৰক বুলি কৈছে সময়মতে লাভ কৰাৰ বিশেষকৈ ধনে আপোনালোকক বহুত বেছি প্ৰফুল্ল কৰি তুলিব ধাৰখিনি মাৰাত বা আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব কাৰ্যালয়ত সহকৰ্মীসকলৰ মাজত সম্প্ৰীতি বিৰাজ কৰিব ঘৰখনত এক সুখদায়ক এক বা জীপাল পৰিৱেশ সৃষ্টি হ'ব এক শুভ অনুষ্ঠানৰ প্ৰস্তুতি পূৰ্ণগতিত চলিব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ অত্যধিক ব্যস্ততাপূৰ্ণ কামৰ ফলত ক্লান্তি আৰু দুৰ্বলতা হ'ব পাৰে জিৰণি লোৱাত নিশ্চয়কৈ মন দিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ কন্যা ৰাশি দিনটো প্ৰথম ভাগত মধ্যমীয়া দেখা পোৱা গৈছে অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত আপুনি অলপ লোকচান হ'ব পাৰে সাৱধান হওক বুলি কৈছে একে সময়তে কোনো কাগজত বিশেষকৈ আপোনালোকে নপঢ়াকৈ চহী নকৰিব যদি আপুনি বিশেষকৈ আপুনি এই ক্ষেত্ৰত নাজানে জনাশুনা মানুহৰ পৰা পৰামৰ্শ লওক নহ'লে প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে বা তাৰ পৰা হাত সাৰিবলৈ বিচাৰে তেন্তে জনাশুনা ব্যক্তিক পৰীক্ষা কৰাৰ পিছতে বিশ্বাস কৰক বিশেষকৈ এই সময়খিনিত ক্ৰিয়াৰ ব্যৱসায়িক কামত মন্থৰতা হোৱাৰ সম্ভাৱনা আছে কৰ্মক্ষেত্ৰত অত্যধিক কামৰ বুজাই আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে মনত ৰাখিব ভুলৰ বাবে আপোনালোকৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰা তিৰস্কাৰৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কথা শুনিবলগীয়া হ'ব পাৰে বুলি কৈছে প্ৰেম বা বৈবাহিক জীৱনত দিনটোৰ প্ৰথম ভাগত আপোনালোকৰ বন্ধন টান হ'ব পাৰে বিশেষকৈ নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হওক ধ্যান আৰু যোগাসনৰ বাবে সময় লওক তথ্য প্ৰযুক্তি ছাত্ৰ ছাত্ৰীসকলে সময়মতে নিজৰ প্ৰযুক্তি জমা দিব নোৱাৰিব পাৰে যদি আপোনালোকৰ ঘৰখনত সৰু ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকৰ যত্ন লওক স্বাস্থ্যৰ ক্ষেত্ৰতো যত্ন লওক তেওঁলোক বিশেষকৈ অতি ক্ৰিয়াশীলতাই বিশেষকৈ তেওঁলোকক ক্ষতি কৰিব পাৰে ৰাজনীতিবিদসকলে টিকট নাপালে বা তেনেকুৱা ধৰণৰ ক্ষেত্ৰত অলপ বেলেগ পথ ল'ব পাৰে ভ্ৰমণৰ সময়ত স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে দিনটো দ্বিতীয়াৰ্ধত কৰ্মৰ ক্ষেত্ৰত কৈছে যে গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক তাৰ পিছত শিথিল হওক আৰু আন কামত ভালদৰে মনোনিৱেশ কৰক আজি আপোনালোকৰ কেৰিয়াৰত চাকৰিৰ লগত জড়িত কিছু সমস্যা থাকিলেও কিছুমান পৰিস্থিতি নিয়ন্ত্ৰণত থকা যেন লাগিব আপুনি আপোনালোকৰ প্ৰিয়জন বা জীৱনসংগীৰ সৈতে মানসম্পন্ন সময় কটাব পৰিয়ালৰ সৈতে ক'ৰবাত পিকনিকৰ পৰিকল্পনা কৰিব পাৰে আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে সামাজিক আৰু ৰাজনৈতিক মঞ্চত বিশিষ্ট ব্যৱসায়িক নেতাৰ পৰা আপুনি সমৰ্থন পাব পাৰে দিনটো দ্বিতীয়াৰ্ধত দীৰ্ঘ দূৰত্বৰ সম্পৰ্কত থকাসকলে নিজৰ সংগীক লগ পোৱাৰ পৰিকল্পনা কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকলে নিজৰ ক্ষেত্ৰত পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ আশা কৰাতকৈ ভাল প্ৰদৰ্শন কৰিব কঠোৰ পৰিশ্ৰম কৰিব লাগিব কঠোৰ পৰিশ্ৰম যদি আপুনি আপোনালোকৰ বিশেষকৈ মনত ৰাখি আপোনালোকৰ অস্ত হয় তেন্তে আপোনালোকৰ সফলতাৰ নিশ্চয়কৈ দাস হৈ পৰিব অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে আজি শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9
দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব সকলোৰে দিনটো শুভ হওক সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় তুলা ৰাশি আজি দিনটোৰ মধ্যভাগত বিশেষকৈ আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে ধ্যান ৰাখিব আজি আপোনালোকৰ দিনটো আৰম্ভণিত বিশেষকৈ অনলাইন ব্যৱসায়ত কিছু নতুন পৰিৱৰ্তনৰ কথা চিন্তা কৰিব পাৰে আজি বস্ত্ৰ উদ্যোগীসকলৰ বাবে লাভৰ সম্ভাৱনা প্ৰবল কৰ্মস্থলীত আপোনালোকৰ খবৰ বিশেষকৈ বিয়পি পৰিব পাৰে বুলি কৈছে নিয়োজিত ব্যক্তিসকলে জুনিয়ৰসকলৰ কাম পৰিদৰ্শন কৰাৰ দায়িত্ব দিয়া হ'ব পাৰে যেটো আপুনি বিশেষকৈ প্ৰশংসনীয়ভাৱে আপোনালোকে চম্ভালিব আপোনজন বা জীৱনসংগীৰ সৈতে গুৰুত্বপূৰ্ণ মুহূৰ্ত কটাব যদি আপুনি আপোনালোকৰ সমস্যাসমূহ আপোনালোকৰ পৰিয়ালৰ সৈতে ভাগ কৰে তেন্তে তাৰ ক্ষেত্ৰত সমাধান পাব আজি আপোনালোকৰ সামাজিক যি সমৰ্থনৰ যি ব্যৱস্থা শক্তিশালী হ'ব যি আপোনালোকৰ বিশেষকৈ কাৰ্ডসমূহ সময়মতে পোৱাটো নিশ্চিত কৰিব সন্তানৰ লগত জড়িত কিছু ভাল খবৰ পাব বুলি কৈছে সময় কটাক যদি তেওঁলোকে কিছু সমস্যাৰ সন্মুখীন হৈছে গুৰুত্বপূৰ্ণ বিষয়বোৰৰ বিষয়ে আলোচনা কৰক খেলুৱৈসকলে তেওঁলোকৰ প্ৰশিক্ষকৰ সৈতে কোনো ডাঙৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে স্বাস্থ্যৰ লগত জড়িত কিছু বিশেষকৈ আপোনালোকৰ সমস্যা দিনটো প্ৰথমভাগত দেখা দিব পাৰে দিনটো দ্বিতীয়াত অনলাইন মাৰ্কেটিং ব্যৱসায় আৰু বিশেষকৈ পেছাদাৰীসকলে দিনটো উপকাৰী বুলি প্ৰমাণিত হ'ব ধৈৰ্য ধৰি কাম কৰক আপুনি লাভ কৰিব পাৰিব ব্যৱসায়িক বিজ্ঞাপনৰ বাবে ভাল সময় মুখৰ পৰা বিশেষকৈ যিকোনো কথা আপোনালোকে কৈ নিদিব কাৰোবাৰ মনত আঘাত পাব পাৰে গতিকে ধ্যান ৰাখিব লাভজনক বুলি প্ৰমাণিত হ'ব কিছু ক্ষেত্ৰত নিজৰ যদি কথন খুৰ ভাল হয় আজি আপোনালোকৰ স্মাৰ্ট কামে আপোনালোকক এটা ডাঙৰ কোম্পানীত কিবা এটা আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব নিয়োজিত ব্যক্তিসকলে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে দিনটো দ্বিতীয় আপোনালোকৰ বাবে অতি শুভ দেখা পোৱা গৈছে এই সময়খিনিত কিন্তু নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব আজি দিনটো আপোনালোকৰ সংগীৰ সৈতে বিশেষকৈ উত্তেজনাৰে ভৰি পৰিব পাৰে কিছু সৰু সৰু কথাবোৰৰ লৈ তৰ্ক পেচাল হ'ব পাৰে ব্যায়ামৰ বাবে সময় লাগ বুলি কৈছে আজি দিনটোত আপোনালোকৰ স্বাস্থ্যৰ বাবে উপকাৰী হ'ব ভাল বুজাবুজি আৰু সুস্বাস্থ্য দুয়োটা জীৱনৰ আটাইতকৈ বিশেষকৈ ডাঙৰ আশীৰ্বাদ বা ডাঙৰ বস্তু গতিকে সেইখিনি প্ৰয়োজন আছে চৰকাৰী কৰ্মচাৰীসকলে বিশেষকৈ আজি দিনটোত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে বুলি কৈছে একে সময়তে নিজৰ কামখিনি সুন্দৰভাৱে পালন কৰিব আজি দিনটোত বিশেষকৈ এটা বিশেষ সামগ্ৰীৰ বিশেষকৈ দাম বৃদ্ধিৰ বাবে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু সমস্যা বাঢ়িব পাৰে গহৰ অৱস্থানৰ কৰ্মক্ষেত্ৰত দৰমহাৰ কটনে কিছু ক্ষেত্ৰত আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে যাৰ ফলত আপোনালোকৰ উত্তেজনা আৰু বৃদ্ধি কৰিব পাৰে বিশেষকৈ আজি পৰিচালনা দায়িত্ব থকা নিয়োজিত ব্যক্তিসকলে ডাঙৰ ভুল কৰিব পাৰে পৰিয়ালৰ ভিতৰত আপোনালোকৰ কথা বতৰা নিয়ন্ত্ৰণ কৰিব লাগিব গঠন খুব ভাল কৰিব লাগিব সৰু সৰু কথা তৰ্ক পেচাল নকৰিব প্ৰেম বা বৈবাহিক জীৱনত ভুল বুজাবুজিৰ বলি হ'ব পাৰে য'ত ভুল বুজাবুজিৰ আৰম্ভ হ'ব সম্পৰ্কৰ শেষ হ'ব পাৰে সাৱধান হ'ব বুলি কৈছে আজি আপোনালোকৰ কিছুমান বিশেষকৈ পোষ্টক সামাজিক পৰ্যায়ত বিশেষকৈ উপহাস কৰা হ'ব পাৰে আৰু আপোনালোকৰ সম্ভৱ আটাইতকৈ বেছি বিশেষকৈ কিছু সমস্যা হ'ব পাৰে কিছু ক্ষেত্ৰত প্ৰতিযোগী ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি দিনটোত আত্মবিশ্বাস ভাল হ'ব কিন্তু তেওঁলোকে অতি আত্মবিশ্বাস এৰাই চলিব লাগে আজি আপুনি যিমান পাৰে সঞ্চয় জমা কৰিলে ধন টকা পইচা জমা কৰিলে ভ্ৰমণত খৰচ কৰিব পাৰে বা আগন্তুক দিনত ভাল হ'ব বুলি কৈছে আজি বিশেষ কাৰোবাৰ পৰা বিশেষকৈ কিছু উপহাৰ আদি পাব পাৰে শাৰীৰিক দুৰ্বলতা সম্ভাৱনা আছে পৰিৱৰ্তিত বতৰৰ লগত খাপ খুৱাবলৈ আপুনি আপোনালোকৰ ৰুটিন অলপ সালসলনি কৰিব লাগিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় বৃশ্চিক ৰাশি দিনটো মধ্যমীয়া আজি প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব যুৱক যুৱতীসকলে আজি আপোনালোকৰ ব্যৱসায়িক এক নতুন পৰিচয় লাভ কৰিব ব্যৱসায়ীসকলৰ বাবে দিনটো স্বাভাৱিক হ'ব আপুনি সময়মতে কামবোৰ শেষ কৰি ঘৰলৈ উভতি যাব পাৰিব অফিচত কামবোৰ সম্পূৰ্ণ কৰিলে আপুনি ইতিবাচক অনুভৱ কৰিব আজি কৰ্মচাৰী অভাৱৰ বাবে আপোনালোকৰ কামৰ বোজা বৃদ্ধি পাব পাৰে কিন্তু তথাপি আপুনি নিজৰ কামৰ লগত আনৰ কামো চম্ভালিব পাৰিব পৰিয়ালৰ সৈতে বিশেষকৈ একে সময়তে কৈছে যে শ্বেয়াৰ কৰি পৰিয়ালৰ সমস্যাবোৰ সহজে সমাধান কৰিব পাৰিব বুলি কৈছে এই সময়খিনি নিৰ্বাচনৰ ধাৰণা অনুসৰি বিচাৰ কৰিলে বিৰোধী আপোনালোকৰ বাবে পূৰ্ব এটাৰ পদৰ সন্দৰ্ভত সমস্যাৰ সৃষ্টি কৰিব পাৰে কিন্তু আপুনি আপোনালোকৰ বুদ্ধিমত্তাৰে সেইবোৰ সমাধান কৰিব পাৰিব বুলি কৈছে একে সময়তে স্বাস্থ্যৰ ফালৰ পৰা দিনটো অনুকূল হ'ব কিন্তু তথাপি বৰ্ধিত ঠাণ্ডাৰ বাবে অতি সচেতন হোৱাটো উচিত বিশেষকৈ এই সময়খিনি ছাত্ৰ ছাত্ৰীসকলে দিনটোৰ প্ৰথম ভাগত পঢ়া শুনাৰ ক্ষেত্ৰত কিছু ব্ৰেঘাতৰ সন্মুখীন বা সমস্যাৰ সন্মুখীন হ'ব পাৰে কিন্তু তেওঁলোকে নিজৰ একাগ্ৰতাৰে সেইবোৰ অতিক্ৰম কৰিব পাৰিব জ্ঞান আহৰণৰ বাবে কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজন আছে কেৱল একাগ্ৰতা আৰু সমৰ্পণে যথেষ্ট ব্যক্তিগত ভ্ৰমণৰ পৰিকল্পনা আজি দিনটোত থাকিব বুলি কৈছে আজি গ্ৰাহকৰ চাহিদা অনুসৰি ব্যৱসায়ত ষ্টক উপলব্ধ হোৱাৰ বাবে ইলেক্ট্ৰনিক বা বৈদ্যুতিক ব্যৱসায় যথেষ্ট বৃদ্ধি পাব আপুনি আপোনালোকৰ ব্যৱসায়ত নতুন আৰু অভিজ্ঞ কৰ্মী প্ৰয়োজনীয়তাৰ অনুভৱ কৰিব পাৰে আপুনি এই ধাৰণাটোৰ ওপৰত দ্ৰুতভাৱে কাম কৰিব লাগিব নহলে ভৱিষ্যতে ডাঙৰ কামত কিছু প্ৰভাৱ পৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত আপুনি নতুন প্ৰজেক্টত অন্তৰ্ভুক্ত হ'ব পাৰে যি আপোনালোকক বহুত আনন্দ কঢ়িয়াই আনিব নিয়োজিত লোকসকলে কৰ্মক্ষেত্ৰত সহযোগিতা মনোভাৱ গঢ়ি তুলিব লাগে আৰু তেওঁলোকৰ অধীনস্থসকলক ভাল ব্যৱহাৰ কৰি সুখী কৰি ৰাখিব লাগে প্ৰেম বা বৈবাহিক জীৱনৰ দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ সম্পৰ্ক উন্নত হ'ব আন্তঃৰাষ্ট্ৰীয় কলেজত প্ৰৱেশ
পৰীক্ষাৰ দিয়া ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰিব পাৰে, যাৰ বাবে ভালদৰে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰাৰ বা যি প্ৰচেষ্টাৰ প্ৰয়োজন হ'ব। একে সময়তে নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখক, নিজকে দুৰ্বল বুলি নাভাবিব। পৰিয়ালত আপোনালোকৰ বাক্যৰ যাদুৰে সকলোকে মোহিত কৰিব পাৰিব। বাক্যৰ এটা অদ্ভুত শক্তি আছে। তিতা মানুহৰ বা বেয়া মানুহৰ কথাও বিক্ৰী নহয়, মিঠা মানুহৰ বিশেষকৈ পৰিচয়ও বিক্ৰী হয়। সামাজিক আৰু ৰাজনৈতিক বিশেষকৈ প্লেটফৰ্মত আপোনালোকৰ এই কাৰ্য আপোনালোকৰ বিৰোধীসকলক নীৰৱ কৰি তুলিব। আপুনি কিছু আজি স্বাস্থ্যৰ ক্ষেত্ৰত কাণৰ বিষত ভুগিব পাৰে, সাৱধান হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। ধনুৰাশি, যদি আপুনি আপোনালোকৰ ব্যৱসায়ত কিছু পৰিৱৰ্তন কৰিব বিচাৰে তেন্তে পাৰস্পৰিক আলোচনাৰ পিছতহে কৰক। কৰ্মক্ষেত্ৰত আপোনালোকৰ কামৰ শলাগ লোৱা হ'ব আৰু আপোনালোকৰ হয়তো বিশেষকৈ এটা কিছুমান ভাল কাৰ্যসূচীয়ে ঘৰখনত এক জীপাল পৰিৱেশৰ সৃষ্টি কৰিব। নিৰ্বাচনৰ ফলাফল আপোনালোকে ভাল কৰিবৰ বাবে বিশেষকৈ বৰ্তমান বিৰোধীসকলৰ কাৰ্যকলাপকো আপোনালোকে গুৰুত্ব দিব লাগিব। ৰাজনীতিবিদসকলে বিশেষকৈ সক্ৰিয় হ'ব, যাৰ ফলত তেওঁলোকৰ লাভ হ'ব। দৈনিক পৰিয়ালত বিশেষকৈ খৰচ বৃদ্ধি হ'লে, অৰ্থাৎ আজিৰ দিনটোত খৰচ বৃদ্ধি হ'লে আপোনালোকৰ উদ্বেগ বৃদ্ধি পাব পাৰে। সঞ্চিত মূলধন ভৱিষ্যতে উপযোগী হ'ব, গতিকে সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। কামবোৰ সম্পূৰ্ণ কৰিবলৈ চিন্তা কৰক, ইমানে নহয় ই আপোনালোকৰ জীৱনত অন্ত পেলায়, গতিকে ধ্যান ৰাখিব। আজি আপোনালোকৰ কৈছে যে সামাজিক কামত আপুনি গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে। যিসকল সামাজিকভাৱে জড়িত, সময়মতে আপোনালোকৰ উপস্থিতি অনুভৱ কৰিবলৈ চেষ্টা কৰক। প্ৰেম বা বৈবাহিক জীৱনত দিনটোৰ প্ৰথম ভাগত মিশ্ৰিত ফলাফল দেখিবলৈ পাব। স্বাস্থ্যসেৱা পৰিচালনাৰ ছাত্ৰ ছাত্ৰীসকলে এটা কঠিন দিন অনুভৱ কৰিব, কিন্তু দুপৰীয়াৰ পিছত কথাবোৰ আপোনালোকৰ পক্ষত পৰিব। স্বাস্থ্য আপোনালোকৰ বাবে অনুকূল নহয় দিনটোৰ প্ৰথম ভাগত। দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ ই-কমাৰ্চ ব্যৱসায়ত উন্নত কৰাৰ প্ৰচেষ্টাত আপুনি বিফলতাৰ সন্মুখীন হ'ব, কিন্তু আপুনি হাৰ মানিব নালাগে। ব্যৱসায়ত হাৰ মানিব নালাগে, কেতিয়াবা লাভ লোকচান থাকে। আপুনি ক'ত ভুল কৰিছে সেইটো চিনাক্ত কৰি শুধৰাই আগবাঢ়িব লাগিব। ব্যৱসায় ক্ষেত্ৰত জয় হোৱা আনন্দ তেতিয়াহে অনুভৱ কৰিব যেতিয়া সকলোৱে আপোনালোকৰ পৰাজয়ৰ বাবে অপেক্ষা কৰি থাকে। আজি আপোনালোকৰ ব্যৱসায়িক অংশীদাৰৰ সৈতে এটা সৰু বিষয়ত তৰ্ক হ'ব পাৰে, বিষয়টো গুৰুত্ব সহকাৰে ল'ব লাগিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ নেতৃত্ব দক্ষতা আপোনালোকক অস্বস্তিত পেলাব পাৰে। সকলো কৰ্মচাৰী চৰকাৰী বিশেষকৈ কাম দুবাৰ পৰীক্ষা কৰক, কিয়নো খৰখেদা আপোনালোকৰ কামৰ মানদণ্ডৰ ওপৰত আপোচ কৰিব পাৰে। পাৰিবাৰিক কোনো সিদ্ধান্ত ল'বলৈ খৰখেদা নকৰিব। আগৰ তুলনাত এটা ভাল প্ৰদৰ্শন কৰিলেহে আপোনালোকৰ কামৰ উন্নতি হ'ব বুলি কৈছে। একে সময়তে বৈবাহিক সম্পৰ্কত কিছু ভুল বুজাবুজিৰ বাবে সম্পৰ্ক ক্ষতি হ'ব পাৰে। আপুনি আপোনালোকৰ বাক্য নিয়ন্ত্ৰণ কৰাটো উচিত বুলি কৈছে। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ওম নমঃ শিৱায়। জয় শ্ৰীকৃষ্ণ। মকৰ ৰাশি, আপুনি বিশেষকৈ মুকলি মন এটা ৰাখিব লাগিব আজি, কিয়নো কোনো বিশেষকৈ ব্যক্তি আপোনালোকৰ বিপথে পৰিচালিত কৰিব পাৰে, আশংকা আছে। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰকল্পত বিশেষকৈ ক্ৰুটি বিচাৰি পাব পাৰে। বুকুৰ বিষত আপুনি কিছু কষ্ট পাব পাৰে, গতিকে ধ্যান ৰাখিব বুলি কৈছে। একে সময়তে খাদ্যৰ যত্ন লওক বুলি কৈছে। ব্যৱসায়ত আপুনি আপোনালোকৰ পৰিচালনা দলৰ জৰিয়তে বিত্তীয় ব্যৱস্থাপনা বিশেষকৈ উন্নত কৰিলে লাভান্বিত হ'ব। আজি কৈছে যে পূৰ্বপুৰুষৰ ব্যৱসায় চলোৱাসকলে নিজৰ ইচ্ছামতে কামবোৰ কৰাটো এৰাই চলিব লাগে। নতুন কিবা এটাৰ চেষ্টা কৰাৰ ইচ্ছাই আপোনালোকক কঠোৰ পৰিশ্ৰমী কৰি তুলিব আৰু আপুনি আপোনালোকৰ সপোন পূৰণৰ বাবে আপোনালোকৰ সকলো প্ৰচেষ্টা চলাব। একে সময়তে আপুনি আপোনালোকৰ কষ্টৰ ফল দৰমহাৰ বৃদ্ধিৰ ৰূপত দেখিব বুলি কৈছে। এজন কৰ্মৰত ব্যক্তিয়ে কৰ্মৰ প্ৰতি নিষ্ঠাবান মনোভাৱে তেওঁলোকৰ কৰ্মৰ ক্ষেত্ৰত এক সুকীয়া পৰিচয় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আজিৰ দিনটোত সহায় কৰিব পাৰে। আগন্তুক দিনতো সহায় কৰিব, গতিকে ধ্যান ৰাখিব। বিশেষকৈ ঘৰখনৰ খৰচৰ সন্দৰ্ভত পৰিয়ালৰ কাৰোবাৰ লগত বিবাদ হ'ব পাৰে। অতীতৰ তিক্ত স্মৃতিবোৰ হয়তো আপোনালোকৰ আকৌ আগুৰি ধৰিব, গতিকে ইয়াৰ পৰা আঁতৰি থাকক। আজি প্ৰেম বা বৈবাহিক জীৱনত বিশেষকৈ ৰোমান্টিক জীৱন উপভোগ কৰিব। আপুনি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি সতৰ্ক হোৱাটো উচিত। দিনটো দ্বিতীয়াৰ্ধতো শিক্ষাৰ্থীসকলে পঢ়াৰ লগতে অন্যান্য ক্ষেত্ৰতো আজিৰ দিনটোত বিশেষকৈ প্ৰবল হ'ব বুলি কৈছে। আজি আপুনি হয়তো আত্মীয়ৰ লগত কিছু গুৰুত্বপূৰ্ণ কামৰ বাবে যাত্ৰা কৰিব পাৰে। ভাগ্য ৰং হ'ব গোলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ওম নমঃ শিৱায়। জয় শ্ৰীকৃষ্ণ। কুম্ভ ৰাশি, আজি খাদ্যৰ ব্যৱসায়ত আপোনালোকৰ ৰাজহৰ গাফ আপোনালোকৰ বৃদ্ধি পোৱা দেখা পোৱা যাব বুলি কৈছে। ব্যৱসায়িক প্ৰতিযোগীসকলে কৰ্মক্ষেত্ৰত অতি সক্ৰিয় হ'ব। আপোনালোকৰ ক্লায়েণ্টসকলক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিব, ইয়াৰ পৰা সাৱধান হ'ব। একে সময়তে আপোনালোকৰ কৰ্মক্ষেত্ৰত চিনিয়ৰসকলে আপোনালোকৰ কামৰ প্ৰশংসা কৰি ভাগৰি নাযাব। বিশেষকৈ কৰ্মসংস্থাপনত থকাসকলে বিপৰীত লিংগৰ পৰা সাৱধান হ'ব লাগিব। সহায় লাভ কৰিব বুলি কৈছে, যিয়ে তেওঁলোকৰ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব।
প্ৰেম আৰু মাতৃত্বৰ কিছু প্ৰেম বা আপোনালোকৰ বৈবাহিক জীৱনতে হওক বা আপোনালোকৰ মাতৃসকলৰ সৈতে হওক কিছু আপোনালোকৰ সৰু টকাৰ পেচাল হ'ব পাৰে আজি পৰিয়ালৰ সকলো সদস্যৰ মাজত কথা বতৰা আৰু মনোৰঞ্জনত বিশেষকৈ সকলো সুন্দৰভাৱে কটাব কিন্তু সৰু সৰু সংঘাতে কিন্তু ঘৰখনৰ পৰিৱেশটো বিনষ্ট কৰিব পাৰে কাৰোবাৰ জন্মদিন হ'লে সৰুকৈ উদযাপন কৰিব পাৰে পৰিয়ালৰ শান্তিৰ বাবে পৰিয়ালৰ সকলোৱে আপোনালোকৰ এই কামৰ পৰিকল্পনাৰ সেই পৰিকল্পনাখিনি খলাগ ল'ব বুলি কৈছে আপুনি কম সামাজিক ব্যক্তিত্ব নহ'ব স্বাস্থ্যৰ ফালৰ পৰা পেটৰ বিষ বা জ্বৰৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে দিনটোৰ প্ৰথম ভাগত অনলাইন অধ্যয়নৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে নতুন কিবা এটা শিকিবলৈ পাৰিব দিনটোৰ দ্বিতীয়ত উদ্যোগীসকলে ব্যৱসায়ত জনশক্তিৰ প্ৰয়োজন হ'ব পাৰে একে সময়তে আপুনি কৰ্মক্ষেত্ৰত নতুন ফলাফল লাভ কৰিব যাৰ ফলত আপোনালোকৰ কিছু চিন্তাৰ দূৰ হ'ব নিয়োজিত ব্যক্তিসকলে নিজৰ কামৰ ওপৰত গৱেষণা কৰিব লাগে আৰু ইয়াক কেনেকৈ উন্নত কৰিব পাৰি তাৰ ওপৰত কাম কৰিব লাগে তেতিয়াহে ছাকচেছ হ'ব আজি দিনটো দ্বিতীয়টোৰ গ্ৰহৰ বিশেষকৈ অৱস্থান আপোনালোকৰ বাবে শুভ দেখা পোৱা গৈছে বিশেষকৈ আহাৰ গ্ৰহণৰ পৰিকল্পনা কিছু কামৰ বাবে বাতিল হ'ব পাৰে কিছু লোকৰ আজি বিশেষকৈ ঘৰৰ জ্যেষ্ঠ লোকসকলৰ পৰা আশীৰ্বাদ বা মূল্যৱান উপহাৰ লাভ কৰাৰ সম্ভাৱনা আছে পৰিয়ালৰ সকলোৰে সৈতে আপোনালোকৰ বন্ধন অতি উত্তম হ'ব আজি আপোনালোকৰ অন্তৰ্মুখী স্বভাৱটোৱে বহু সমস্যাৰ বিশেষকৈ সৃষ্টি কৰিব পাৰে ক্ৰমান্বয়ে নিজৰ ব্যক্তিত্ব সলনি কৰাটো আজি বুদ্ধিমানৰ কাম হ'ব স্বাস্থ্যৰ ফালৰ পৰা দিনটো দ্বিতীয়টো অনুকূল হ'ব কিন্তু স্বাস্থ্যৰ প্ৰতি অসাৱধানতা পৰিহাৰ কৰক অসাৱধানতাৰ বিশেষকৈ পৰিহাৰ কৰিব লাগিব অত্যন্ত সদায় আপোনালোকৰ অনুশোচনাৰ সৈতে আজি আপোনালোকৰ কাম সামাজিক আৰু ৰাজনৈতিক পৰ্যায়ত লক্ষ্য কৰা হ'ব পৰীক্ষাৰ পূৰ্বে ছাত্ৰ ছাত্ৰীসকলে নিজৰ পাঠ্যক্ৰম বিশেষকৈ পাঠ্যক্ৰমৰ কাম পুনৰীক্ষণ কৰিবলৈ আৰম্ভ কৰিব লাগে নিশ্চয়কৈ ভাল এটা প্ৰতিফলন বা ভাল এটা ছাকচেছ ভাল এটা আপোনালোকে ফলাফল দেখুৱাবলৈ সক্ষম হ'ব গতিকে এই দিশত গুৰুত্ব দিব নিজৰ মনটো সদায় ষ্ট্ৰং কৰি ৰাখিব আৱেগিকভাৱে মানসিকভাৱে আপোনালোকে শক্তিশালী হৈ থাকিব লাগিব তেতিয়াহে আগবাঢ়ি যাব পাৰিব সদায় এই দিশত গুৰুত্ব দিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ আমাৰ এই চেনেলটোৰ জৰিয়তে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় মীন ৰাশি দিনটো গ্ৰহৰ অৱস্থান মধ্যমীয়া যুৱক যুৱতীসকলে যথেষ্ট ভাল খবৰ লাভ কৰিব পাৰে আজি সমাজ বা সামাজিক কাম কাজত উপস্থিত থাকিব আপোনালোকৰ যোগাযোগ বৃত্ত বিস্তাৰিত হ'ব যিটো ভৱিষ্যতে আপোনালোকৰ ব্যৱসায়ৰ বাবে উপকাৰী হ'ব বুলি কৈছে দিনটো প্ৰথম ভাগত আজি আপোনালোকৰ সময় আৰু ভাগ্য দুইটা আপোনালোকৰ আত্মবিশ্বাস দৃঢ় কৰি তুলিব নেতিবাচক প্ৰৱণতা থকা মানুহৰ লগত মত বিনিময় কৰোঁতে সাৱধান হওক আজি নিজৰ আত্মবিশ্বাসৰ প্ৰতি সচেতন হ'ব ইয়াৰ ফলত আপোনালোকৰ সামাজিক আৰু পাৰিবাৰিক সম্পৰ্কতো প্ৰভাৱ পৰিব ঘৰখনত আত্মীয় আগমনৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কাম পিছুৱাই দিয়াৰ প্ৰয়োজন হ'ব পাৰে আজি দিনটোৰ বিশেষকৈ আপোনালোকৰ বিষয় কিছুমান ব্যক্তিয়ে নেতিবাচক উৰা বাতৰি বিয়পাব পাৰে নিজৰ কামৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠাবান হৈ থাকক বৈবাহিক জীৱনত দিনটোৰ প্ৰথম ভাগত জীৱনটো সুখী হ'ব বুলি কৈছে ডেকাৰ বন্ধুত্বৰ লগত বন্ধুত্বৰ গভীৰ হৈ পৰিব নেতিবাচক চিন্তাই কিন্তু আজিৰ দিনটোৰ প্ৰথম ভাগত আপোনালোকৰ কেতিয়াবা দুখ আৰু হতাশাৰ সৃষ্টি কৰিব পাৰে যোগ আৰু ধ্যান ধাৰণৰ দৰে কামত কিছু অন্তৰ্ভুক্ত হওক দিনটোৰ দ্বিতীয়ত যুৱক যুৱতীসকলে যথেষ্ট কষ্ট কৰাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে বা কঠোৰ পৰিশ্ৰমৰ সময় আহি পৰিছে তেওঁলোকে নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰাৰ আশা কৰা হৈছে আপুনি আপোনালোকৰ কিছুমান প্ৰচেষ্টাত প্ৰচণ্ড সফলতা লাভ কৰিবলৈ ওলাইছে গতিকে প্ৰতিটো কামৰ প্ৰতি অতি চিন্তা আৰু একাগ্ৰতাৰে আগবাঢ়ি যাওক বুলি কৈছে একে সময়তে এই সময়খিনিত কৈছে যে যদি আপুনি কাৰোবাক ধন ধাৰে দিব লগা হয় বা অৱস্থাত আছে তেন্তে প্ৰথমতে আপোনালোকৰ ৰিজাল্ট নিশ্চিত কৰক কিয়নো টকাখিনি হেৰুৱাব পাৰে ধাৰলৈ দিওঁতে সাৱধান হ'ব আনৰ কাম কাজত হস্তক্ষেপ নকৰিবলৈ বা অনাকাংক্ষিত পৰামৰ্শ নিদিবলৈ বিশেষকৈ সাৱধান হওক কিয়নো ইয়াৰ ফলত সুনাম হেৰুৱাব পাৰে ব্যৱসায়িক কাম কাজৰ উন্নতি হ'ব বুলি কৈছে সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে কিন্তু সময়মতে সমাধান কৰিব পাৰিব দিনটো দ্বিতীয়টো আপোনালোকৰ ব্যক্তিগত কাৰ্যালয়ত আপোনালোকৰ লক্ষ্য সম্পূৰ্ণ কৰিলে অপৰিসীম শান্তি আৰু সকাহ পাব বুলি কৈছে পৰিয়ালৰ সদস্যসকলে একেলগে বজাৰ বা ভ্ৰমণ কৰি ভাল পাব আজি প্ৰেমৰ সংগীক নিশ্চয়কৈ কিছু উপহাৰ দিব পাৰে অত্যধিক কামৰ বাবে মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা হ'ব পাৰে আজিৰ ব্যস্ততাৰ মাজতে যথাযথ জিৰণি ল'ব লাগে বুলি কৈছে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব বাদামী ৰং আৰু শুভ সংখ্যা হ'ব 2 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব তেতিয়া ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ আগতীয়াকৈ সক্ষম হ'ব দিনটো শুভ হওক কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব ধন্যবাদ